গতিশীল নেতৃত্ব আৰু বিকশিত ভাৰতৰ মহান কৰ্মযোগ্য অৱদান আগবঢ়াই অসমবাসী ৰাইজে এক মৰম আদৰ আস্থা আৰু বিশ্বাসেৰে অসমত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ চৰকাৰ দ্বিতীয়বাৰৰ বাবে নিৰ্মাণ কৰিছিল। নিৰ্বাচনৰ সময়ত অসমবাসী ৰাইজৰ ওচৰত আমি সংকল্প লৈছিলো যে আমাৰ চৰকাৰ গঠন হলে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিম। সেই সময়ত অসমৰ ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে আমাক প্ৰশ্ন সুধিছিলে যে এয়া নিৰ্বাচনৰ প্ৰতিশ্ৰুতি